यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহু পৰিত্যক্ত জলাশয় মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ হৈ আহিছে। তাৰোপৰি গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাত নিজকে আত্মনিয়োগ কৰিছে। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ হাজো অঞ্চলৰ বহুতো পৰিত্যক্ত জলাশয় মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত হৈছে। পৰিত্যক্ত জলাশয় মীন পালন পুখুৰীলৈ ৰূপান্তৰ কৰি গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল কেনেদৰে উপকৃত হ'ব পাৰে, সেই সন্দৰ্ভত হাজো উন্নয়ন খণ্ডৰ মীন প্ৰদৰ্শক গোপাল পাটোৱাৰীয়ে এনেদৰে কয়। আমি দেখিছোঁ যে হাজো অঞ্চলত বহুতো এনেকৈ দ পৰিত্যক্ত জলাশয় আছে, য'ত মেটেকাৰে আবৃত হৈ আছে। এনেকুৱা দ পৰিত্যক্ত জলাশয়সমূহ মীন পালনৰ বাবে উপযোগী কৰি তুলিব পাৰি নেকি? নিশ্চয় পাৰি। ইয়াত যদি অলপমান খানি পাৰকেইটা বনাই দিয়ে, মাছ পোহাৰ কাৰণে উপযোগী হয়। প্ৰায় আৰু ইয়াত দেখিছে আপোনালোকে বিহাৰ খেতি কি সুন্দৰ। ইয়াত মানে ফিডমিল সহ ধুনীয়া এটা মানে ফিডমিলৰ জৰিয়তে বিহাৰৰ তেলো হ'ল, প্লাছ মানে খলি হ'ল, আৰু খলিয়টো মাছৰ কাৰণে উপযোগী। এনেই আপুনি দেখিছে যে ধৰক মানুহবিলাকে আগবাঢ়ি আহিছেনে ফিচাৰীৰ ক্ষেত্ৰত? নিশ্চয় আহিছে। আগতকৈ কেনেকুৱা মানুহ? যথেষ্ট আগ্ৰহী মানুহখিনি, ইয়াৰ মানুহখিনি যথেষ্ট আগ্ৰহী। আৰু এনে মাছ পালনৰ দ্বাৰা মানুহখিনি কেনেদৰে উপকৃত হৈছে বাৰু? মানে ধুনীয়া, ইয়াত মাছ পালন কৰি মানে ক'ব গ'লে খেতিতকৈ বেছি উপযোগী হয়। মাছ পালনত বেছি প্ৰফিট হয়। এটুকুৰা ধান খেতিত ধান প্ৰডাকশ্যন কৰি যিটো পইচা পাব, তাতকৈ মাছৰ খেতিত বেছি পইচা পায়। সেইকাৰণে ধৰক দবিলাক জেগা যিখিনি দ আছে, পৰিত্যক্ত জলাশয় আছে, মেটেকা বৃদ্ধি হৈছে, সেইবিলাক পুখুৰী বনাই দিছে। আমি তেনেকুৱা ঠাইত পুখুৰী বনাই দি আছোঁ। অলপমান য'ত নেকি অলপমান খান্দিলে পাৰকেইটা দিলে পুখুৰী হয়। আৰু ইয়াৰ দেখিছে মাটিটো কি সুন্দৰ মাটি, মাছৰ কাৰণে উপযুক্ত সাৰুৱা মাটি। ইয়াত মাছৰ মানে গ্ৰথটো ভাল হয়, ডাঙৰ হয়, খুব সোনকালে ডাঙৰ হয়, আৰু ৰ'দো পাই থাকে। হয়, এনেই আমি জানো যে হাজোৰ মাছ বুলি এটা নাম আছে। গতিকে গৰ্জন বিলৰ নাম আছে। হয়, ইয়াৰ এইটোৰ কাৰণে সোৱাদ বেছি, ইয়াৰ মাটিটো সাৰুৱা, সেইকাৰণে ইয়াৰ কালাৰো ডিফাৰেঞ্চ। কালাৰ অন্য মাছতকৈ ইয়াৰ কালাৰটো অলপ বেলেগ ধৰণৰ। হয়, গতিকে ধৰক এনে নিবনুৱা যুৱক যুৱতীসকলক আপুনি কি পৰামৰ্শ দিব বিচাৰে? মানে ইয়াত যাৰ মানে নিবনুৱা যুৱতী, মই এইটোৱেই পৰামৰ্শ দিওঁ, তেওঁলোকে লগ লাগি NGO কৰক, বা লগ লাগি পৰিত্যক্ত মাটি অলপমান লিজুত লৈ হ'লেও খানি লৈ তাত মাছ পালন কৰক, আৰু তেওঁলোকে তাৰ পৰা বহু উপকৃত হ'ব। হয়, গতিকে এনে বিভাগৰ ফালৰ পৰা আপোনালোকে কেনেদৰে তেওঁলোকক মানে ভাল ফাৰ্মাৰবিলাককতো আমি ভাল মানে পুখুৰী যাৰ ইয়াৰ মানুহে প্ৰায় এঘৰ মানুহে 2-3টাকৈ পুখুৰী আছে প্ৰায় মানুহৰে। গতিকে তেওঁলোকৰ আমি পুখুৰীবিলাকত চোৱা চিতা কৰোঁ, আৰু কিবা অসুবিধা হ'লে আমাক জনাই, আমি সেইমতে তেওঁলোকক দিহা পৰামৰ্শ দিওঁ। বিশেষকৈ মানে চূণ গোবৰ এইবিলাক দিয়াৰ কথা আমি কওঁ। মানুহবিলাক প্ৰয়োগ কৰে নে? প্ৰয়োগ কৰে। আৰু বিশেষকৈ মাছৰ খাদ্য যিটো পৰিপূৰক খাদ্য, আমাৰ বিশেষকৈ মাছৰ খাদ্যটো আমি ইয়াৰ পৰা দূৰৰ পৰা আনিব লাগে, বুল্লুটোৰ পৰা আনিব লাগে। ইয়াত যদি আমাৰ ফিড মিল এটা হয়, তেতিয়াহ'লে ইয়াৰ মানে ফাৰ্মাৰ খানটোও ৰাহি হ'ল, টকা পইচাৰো ৰাহি হ'ল, প্লাছ ভাল খাদ্যটোও পালে। বিজ্ঞানসন্মত মীন পালনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল উন্নত মানদণ্ডৰ মীন পোনা। মাছৰ পোনা প্ৰতিপালনৰ বাবে পুখুৰীটো সৰু আকৃতিৰ হ'ব লাগে। মীন পোনা প্ৰতিপালনৰ বাবে পুখুৰী প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত মীন পোনা প্ৰতিপালনকাৰী ব্ৰজেন মজুমদাৰে এনেদৰে কয়। আমি দেখিছোঁ যে আপোনাৰ সৰু পুখুৰীও আছে। আছে ছাৰ। এই সৰু পুখুৰীবিলাক কি কৰে আপুনি? সৰু পুখুৰীত ছাৰ এই সৰু সৰু ধানি পোনাটো মেলি দিওঁ। হয়, দি কেনে ফিংগাৰমান ডাঙৰ হ'লেগৈ ছাৰ আমি তাৰমানে ডাঙৰ পুখুৰীত মেলি দিওঁ। হয়, ঠিক সেনেকৈ পুহি আছোঁ ছাৰ। গতিকে এই সৰু পুখুৰী ধৰক 1 কঠা 1.5 কঠা পুখুৰীৰ পৰা আপোনালোকে কিমানমান টকা আয় কৰিব পাৰে?
ছাৰ সৰু পুখুৰীৰ পৰা ধানীটো দি কিনে প্ৰায় ছাৰ 1 লাখমান টকা ইনকাম কৰিব পৰা যায়। হয় 3-4 মাহতে 3-4 মাহ 4-5 মাহ ছাৰ। 4-5 মাহতে হয় ছাৰ। গতিকে মাছৰ পোনা প্ৰতিপালনটো বেছি লাভজনক নেকি? হয় ছাৰ, মাছৰ পোনা প্ৰতিপালনটো ছাৰ বেছি লাভৱান হয়। আৰু কম সময়ৰ ভিতৰতে কৰিব পাৰি? কম সময়ৰ ভিতৰতে হয় ছাৰ সেইটো। তাৰ কাৰণে পুখুৰীটো কেনেকৈ প্ৰস্তুত কৰে? পুখুৰীটো ছাৰ আমি পুখুৰীটো প্ৰথমতে সিঁচি লৈ তাতে ছাৰ চূণ ফিটকিৰি কিছুমান ঔষধ জাতীয় বস্তু দি কিনে তাৰ যিটো তাৰমানে ছাৰ তাতে বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়াটো আগে মাৰি লোৱা হয়। তাৰ পৰা ছাৰ আমি পানী দি কিনে তাতে ধানীটো মেলি দিয়া হয়। হয় এনেদৰে আগতীয়াকৈ কৰে আৰু আপোনালোকে? আগতীয়াকৈ কৰোঁ ছাৰ সেইটো। গতিকে আপোনালোকে লাভৱান হ'ব পাৰিছে? লাভৱান হ'ব পাৰিছোঁ ছাৰ। গতিকে এই যিবিলাকৰ আমাৰ ধৰক এই হাজো অঞ্চলত সৰু সৰু পুখুৰী আছে ছাৰ, সেই সৰু সৰু পুখুৰী থকা যিবিলাক গৰাকী তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে? সেই তেওঁলোকক মই এইটোৱে ক'ব খোজোঁ ছাৰ, যিহেতু ছাৰ আমি মাছতে তাৰমানে যিহেতু আমি মাছ এৰিয়া জেগাৰে মানুহ ছাৰ, সেইকাৰণে যদি মাছ প্ৰতিপালন কৰে তেতিয়াহ'লে ছাৰ সোনকালে তাৰমানে স্বাৱলম্বী হ'ব পাৰে ছাৰ। আৰু অধিক লাভৱান হ'ব পাৰে ছাৰ। সৰু পুখুৰী থাকিল বুলি যে তেওঁলোকে কম পইচা পাব এইটো নহয়? সেইটো নহয় ছাৰ। সৰু পুখুৰীত পোনা প্ৰতিপালন কৰিব পাৰি। শীতকালটো মীন পালনৰ বাবে গুৰুত্বপূৰ্ণ সময়। এই সময়ত মাছৰ গাত বেমাৰ হোৱা পৰিলক্ষিত হয়। মাছৰ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পুখুৰীত নিৰ্দিষ্ট নিৰিখত চূণ আৰু হালধিৰ মিশ্ৰণ প্ৰয়োগ কৰা নিতান্তই প্ৰয়োজনীয়। তাৰোপৰি শীতকালি পুখুৰীত বিশেষকৈ পুৰণি পুখুৰীত ৰঙচুৱা চামনি পৰাটো পৰিলক্ষিত হয়। এই সময়ছোৱাত পুখুৰীত সম্পূৰ্ণ ৰ'দ পৰিবলৈ জলজ অপতৃণ আদি উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। পানীৰ ওপৰত হোৱা ৰঙচুৱা চামনিৰ অপকাৰিতা আৰু ইয়াৰ নিৰ্মূল কৰাৰ ব্যৱস্থা সন্দৰ্ভত কামৰূপ জিলাৰ হাজো অঞ্চলৰ মীনপালক ভগৰাম দাসে এনেদৰে কয়। আমি দেখিছোঁ যে আপোনালোকৰ পুখুৰীবিলাকত কেতিয়াবা ৰঙচুৱা চামনি পৰে। আপোনাৰ পুখুৰীটো পৰিছে নেকি? পৰিছে ছাৰ। হয়, গতিকে এই ৰঙচুৱা চামনি পৰাৰ লগে লগে আপুনি কি ব্যৱস্থা লয় তেতিয়া? এইটো ৰঙচুৱা চামনি পৰাৰ লগে লগে এই নেট জালেৰে মই উঠাই দিওঁ। আৰু কেতিয়াবা চূণো দিওঁ, চূণ দিলেও কমায়। আৰু কেতিয়াবা আকৌ সেই চিলভাৰ কাপ মাছ দিওঁ, মাছটো কমাই দিয়ে কিছু। চিলভাৰ কাপো আপুনি মেলে আৰু? মেলোঁ। হয়, আৰু এনেকুৱাকৈ বাঁহেৰে কোবাই দিয়ে নেকি? বাঁহেৰে কোবাই দিওঁ যেতিয়া মানে বেছি হ'ব, কাৰণ অক্সিজেনটো কম পায় মাছে, তেতিয়া বাঁহেৰে কোবাই দিওঁ। হয়, আৰু সূৰ্যৰ পোহৰ তললৈকে যোৱাত বাধা দিয়ে নেকি বাৰু এইটোৱে? সূৰ্যৰ পোহৰটো তললৈ যোৱাত বাধা দিয়ে, সেইকাৰণে মাছৰ খাদ্যটো কমি যায়। গতিকে ধৰক আপুনি এনেকুৱা ব্যৱস্থা লোৱাৰ কাৰণে আপোনাৰ পুখুৰীবিলাক চাফ চিকুণ হৈ আছে? চাফ চিকুণ হৈছে ছাৰ। আৰু ধৰক অঞ্চলৰ আপোনাক দেখি শুনি এনেকুৱা ব্যৱস্থা কৰে নেকি বাৰু? মোৰ ওচৰৰো যিখিনি আছে গাঁৱৰ, সেইখিনি প্ৰত্যেকে এইটো ব্যৱস্থা প্ৰত্যেকে কৰে। তাৰমানে অকণমান এনেকুৱা ৰঙচুৱা চামনি হ'লে লগে লগে জালেৰে উঠাই দিয়ে আৰু? উঠাই দিয়ে ছাৰ। 2-3 বাৰলৈকে উঠাই দিয়ে আৰু? 2-3 বাৰ উঠাই দিওঁ। এইটো বেছিকৈ ঠাণ্ডা দিনতে হয়। আৰু এই যে ৰঙচুৱা, এইটো কেতিয়াবা আকৌ ইয়াৰ ৰংটো চেঞ্জ হয় নেকি বাৰু, পৰিৱৰ্তন হয় নেকি? কেতিয়াবা হয়, কেতিয়াবা ৰঙা হয়, কেতিয়াবা নীলা হয়, তেনেকুৱা হয়। হয়, গতিকে এইটো নিশ্চয়কৈ অপকাৰী নহয় জানো? অপকাৰী। মাছ পালনৰ কাৰণে অপকাৰী? মাছ পালনৰ কাৰণে এইটো অপকাৰী। কিন্তু আপোনালোকে ধৰক ব্যৱস্থা লোৱাৰ কাৰণে ইয়াত মানে ধৰকচোন পুখুৰীবিলাকত ইমান বেছি অপকাৰ হোৱা নাই আৰু মাছ পালনৰ কাৰণে? তাৰ তাৰমানে প্ৰতিকাৰ কৰি থকাৰ কাৰণে অপকাৰটো কৰিব পৰা নাই। এই ক্ষেত্ৰত আপুনি প্ৰশিক্ষণ পাতি লৈছিল নেকি বাৰু এই ক্ষেত্ৰত? প্ৰশিক্ষণ পাতি লোৱাও গৈছিল ছাৰ। ফিচাৰী ডিপাৰ্টমেণ্টত মই বহুকেইবাৰ মানে ট্ৰেইনিং লোৱা হৈছে, আৰু তাৰ পৰা মই ইয়াৰ পৰা কিছু কথা বুজি পাইছিলোঁ। মীন পালন পুখুৰীটো ৰ'দ ঘাই অঞ্চলত হ'ব লাগে। পুখুৰীৰ পাৰত বিভিন্ন উদ্যান শস্যৰ খেতি কৰিলে পামখনৰ আয় বৃদ্ধি হোৱাৰ উপৰিও মীন পামখনৰ সৌন্দৰ্য বৰ্ধনো হয়। পুখুৰীৰ পাৰবিলাক এনেয়ে পেলাই নথৈ তাত হাঁহ কুকুৰা পালন কৰিব পাৰি। প্ৰায় 3 দশক জুৰি নিৰবিচ্ছিন্নভাৱে মীন পালনত ব্ৰতী হৈ থকা কামৰূপ জিলাৰ হাজোৰ সমীপৰ মীন পালক অপূৰ্ব দাসে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? মই আজি প্ৰায় 30 বছৰ আগৰ পৰা মই এই মাছৰ লগতে জড়িত। হয়, এনেই 30 বছৰ আগৰ আৰু এতিয়াৰ কিবা পাৰ্থক্য আপুনি অনুধাৱন কৰিছেনে বাৰু?
30 বছৰ আগত আমাৰ ইয়াত ইমান পুখুৰীও নাছিল, মোৰ এটাই আছিল আগত পুখুৰী। এতিয়া মই 3টা পুখুৰী বনালোঁ। 3টা পুখুৰীত মই 3টাতে মাছ তাৰমানে হেৰি কৰি থাকোঁ আৰু, মানে এইটোৰ পৰা সৰুটো নি ঘূৰি ডাঙৰটো বেলেগত দি দিওঁ, সৰুটো সৰুত ৰাখি দিওঁ। মই তাৰমানে চেঞ্জ কৰি থাকোঁ 3টা পুখুৰীত। এনেই কি মাছ পালন কৰে আপুনি? আমাৰ ইয়াত মই দিওঁ গ্লাছ কাপ, চিলভাৰ, বিকেট, ৰৌ মিৰিকা, ভাঙন, এইখিনি মাছে আমি হেৰি কৰোঁ। এনে ধৰক কেনেদৰে আপুনি পুখুৰীটো প্ৰতিপালন কৰে বিজ্ঞানসন্মতভাৱে? বিজ্ঞানসন্মতভাৱে আপুনি এই মাছৰ যে ভিটামিন আছে আমি ভিটামিনো মাৰোঁ, আৰু মাছৰ যিটো আমি খাদ্য কিনি আনো সেইটোতো মানে শুনা হিচাপে আমি কওঁ আৰু এইটোতো ভিটামিন থকা বুলি কয়। সেই ভিটামিন সেই খাদ্যটো আমি খুৱাওঁ। আৰু আমাৰ নিজাকৈ আমি সৰিয়হ কৰোঁ। সৰিয়হৰ যিটো মানে খলিহৈ বুলি কওঁ আমি, সেই খলিহৈটো মাছৰ কাৰণে বৰ উপকাৰী। গতিকে সেই খলিহৈটো আমি বেহাৰটো পেৰি সৰিয়হটো পেৰি আমি তাৰ পৰা তেলো পাওঁ, আৰু খলিহৈখিনি আমি মাছৰ কাৰণে ব্যৱহাৰ কৰোঁ, খাদ্য হিচাপে মাছৰ খাদ্য। এনে কিমানমান মাটিত সৰিয়হ কৰিছে আপুনি? মইতো এইবাৰ 6 বিঘা কৰিছোঁ। এনে প্ৰায়ভাগ মানুহে সৰিয়হ খেতি কৰে? প্ৰায় সৰিয়হৰ খেতি কৰে। পুখুৰীও আছে আৰু সৰিয়হ খেতি কৰে। সৰিয়হ কৰে। এই সৰিয়হখিনি তাৰমানে ধৰক খলিহৈখিনি ব্যৱহাৰ কৰে? খলিহৈখিনি মাছৰ কাৰণে আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। হয়। এনে ধৰক আগতকৈ আপোনালোকে ধৰক ফিচাৰীৰ ক্ষেত্ৰত মানুহবিলাক আগবাঢ়ি আহিছেনে বাৰু? আগতকৈ বহুত আগবাঢ়ি আহিছে। আগততো আমাৰ ইয়াত ইমান পুখুৰী নাছিলে, গতিকে এতিয়াতো বহুত পুখুৰী, মানে 99% পুখুৰী আৰু আমাৰ গাঁৱত। আপোনালোকৰ গাঁৱৰ মানে প্ৰায় 99% পুখুৰী। এনে নিশ্চয়কৈ পুখুৰীত লাভ হৈছে কাৰণে পুখুৰীত লাভ হয়, সেইকাৰণে মানে পুখুৰীৰে বেছি হেৰি কৰি আছে মানে। আপোনাৰ পৰিয়ালটো প্ৰায় পুখুৰীতে আমি চলি আছে, কোনো সংস্থাপন নাই আমাৰ। আমি সেই খেতি আৰু এই মাছতে আমি বেছি জড়িত আছে। জড়িত প্ৰায় 30 বছৰ ধৰি আপুনি 30 বছৰে পৰিসৰো আপুনি যথেষ্ট বঢ়াইছে। গতিকে আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে গাঁও অঞ্চলৰ, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে? এতিয়া আমি যিদৰে আমি মাছ প্ৰতিপালন কৰি আছোঁ, তেখেতসকলক যদি এনেকৈ প্ৰতিপালন কৰি মানে পৰিয়ালটোৰ লগতে আৰু 4জনকো ছাইডৰ মানুহ অলপমান হেৰি হ'ব পাৰে, তেওঁৰ লগতে সংস্থাপন মানে উন্নত হ'ব পাৰে আৰু। হয়, আপোনাৰ পৰিয়ালৰ আটাইখিনি মানুহ জড়িত আছে? আটাইখিনি মানুহ আমাৰ জড়িত। আৰু মাছ কোন সময়ত বিক্ৰী কৰে আপুনি? মাছ আমি বেছি মাঘৰ মাহতে আমি বেছি ডাঙৰ কৰি বিক্ৰী কৰোঁ, 2 কিলো 2.5 কিলো বছৰত আমাৰ হয় আৰু। কিমানমান টকা আয় কৰিব পাৰে? মাঘৰ বিহুত আমি 1 লাখ 1.5 লাখ টকা পাওঁ পুখুৰীৰ পৰা। আৰু পিছতো আপুনি? পিছত আৰু সৰু মাছটো থাকিলে আমি বহাগতো মাৰোঁ, বহাগতো অলপ দাম পাওঁ আমি। আৰু আমাৰ বজাৰখন হৈছে অলপ দূৰ, আৰু সেই হিচাপে আমাৰ অলপমান কেৰিং চাৰ্জটো বেছি যায়। তথাপি আৰু মাঘ বিহু বহাগ বিহু বা এনেকুৱাত আপোনালোকে ধৰক মাছখিনি সেইটো টাইমত আমি বেছি মানে হেৰি মানে উপকৃত হ'ব। গতিকে আৰু ইয়াৰ পৰিসৰ বঢ়াম বুলি আপুনি ভাবিছে নেকি? বঢ়াম বুলি ভাবিছোঁ, কিন্তু মানে অলপমান যদিও পুখুৰী পালন কৰি আছোঁ, পৰিয়ালকো হেৰি কৰিব লাগে, সেইকাৰণে অলপমান পোহপালন কৰিব লাগে। সেইকাৰণে আমাৰ অলপ হেৰিটো কম হয় আৰু পৰিয়ালৰ লগত পুখুৰীৰ কাৰণে আৰু বাঢ়া অসুবিধা হয় অলপ। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়ে ৰাজ্যখনৰ বহুতো মহিলা আগবাঢ়ি আহিছে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাৱলীৰ বাবে। গ্ৰাম্যাঞ্চলৰ এই মহিলাসকলে বিভিন্ন গোটৰ জৰিয়তে একত্ৰিত হৈ আগবঢ়া হাজো অঞ্চলৰ এনে এটা গোটৰ মুৰব্বী লভিতা দাসে মীন পালনৰ তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয়। আপোনালোকে মাছ পালনৰ লগত জড়িত আছে? আছোঁ ছাৰ। হয়, আপোনালোকে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ লগতো জড়িত নেকি? জড়িত আছোঁ। এই কোম্পানীটোৰ নাম কি? ভল্লাবৰী ফিচাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড। হয়, ইয়াত কিমানমান সদস্য আছে? আছে ছাৰ, 500 মানে সদস্য আছে। তাৰ ভিতৰত সৰহভাগ মহিলা নেকি? বেছিভাগেই মহিলা। তাৰমানে আপোনালোকে মহিলা হৈও ধৰক মীন পালনৰ লগত জড়িত? কেনেদৰে জড়িত হৈছে আপোনালোকে? চাওক ছাৰ, আমাৰ এইখিনি যিহেতু সম্পূৰ্ণ ফিচাৰীৰ ওপৰতে মানুহখিনি নিৰ্ভৰ কৰে হাজো অঞ্চলত, আৰু বিশেষকৈ আমাৰ এই ভল্লাবৰী অঞ্চল, সাতদলা ভল্লাবৰী ভোমা, এই অঞ্চলটোত বেছিকৈ তাৰমানে পুখুৰীৰ ওপৰতে নিৰ্ভৰ কৰে। আমি যথেষ্ট আমাৰ এই যিটো প্ৰডিউচাৰ কোম্পানীৰ ভল্লাবৰী ফিচাৰী প্ৰডিউচাৰ কোম্পানীৰ পৰাই আমি কিবা কিবি সহায়ো পাইছোঁ, পোনাই হওক নাইবা কিবা সহায় পাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমি আৰু পাব বিচাৰোঁ।
হয় গতিকে এনে ধৰক মাছৰ ক্ষেত্ৰত আপোনালোকে ডাঙৰ মাছ কৰি বেছি লাভ হয় ডাঙৰ মাছ কৰি লাভ হয় ছাৰ হয় আৰু আপোনালোকৰ মাছ পোনা প্ৰতিপালনৰ পুখুৰী আছে নেকি আছে আছে কি কৰে তাত আমি যিটো সৰু পোনাটো এৰি দিওঁ অকণমান ডাঙৰ হ'লে ডাঙৰ ফিচাৰীত পেলাই দিওঁ পাছত মাছটো ডাঙৰ হয় এনে কিমান আকৃতিৰ পোনা আপোনালোকে পুখুৰীত মেলে বাৰু কিমান ডাঙৰ একেবাৰে সৰুটোৱে এৰি দিওঁ হয় তথাপি কিমান ডাঙৰ এনে মানে চাইজটো মানে তেনেকুৱাবিলাক মেলে আৰু এনেই ধৰক পুখুৰীত মাছৰ খাদ্য বা এইবিলাক আপোনালোকে ব্যৱহাৰ কৰে আৰু কৰোঁ ছাৰ মাছৰ খাদ্যৰ ওপৰতে আমি মানে মাছটো ডাঙৰ কৰোঁ এনে ধৰক কিমানমান ওজন হ'লে মাছটো বিক্ৰীৰ কাৰণে উপযুক্ত হয় আমি ধৰি লওঁ বছৰত যদি আমি ভালদৰে যোগান ধৰোঁ আধাৰ পানী যদি যোগান ধৰোঁ মাছটো এই 200-250 মাছ যদি আমি এৰি দিওঁ বছৰত 1.5 কেজি 2 কেজি এনেকুৱাকৈ হয় ছাৰ হাজো অঞ্চলৰ আন এটা যুৱতী দলৰ মুৰব্বী গীতিমা মেধিয়ে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আপোনালোকৰ ধৰক মহিলাবিলাকো মাছ পালনৰ লগত জড়িত আছে আছে ছাৰ নে আপুনি কি কৰে ব্যক্তিগতভাৱে মই এনে প্ৰাইভেট জব কৰোঁ ছাৰ আৰু তাৰোপৰি আমাৰ পুখুৰী আছে ৰাতিপুৱা মই পুখুৰীত মাছ আধা দি কিনে আকৌ মই জবত গুচি যাওঁ আকৌ গধূলি আহি কিনে আকৌ আধা দিওঁ তাৰমানে আপুনি ধৰক প্ৰাইভেট জব কৰাৰ উপৰিও পুখুৰীবিলাকৰ আপুনি চোৱা চিতা কৰে কৰোঁ ছাৰ এনে ধৰক আপোনালোকে আৰু কেনেধৰণৰ পৰিৱৰ্তন দেখিছে আগতকৈ এতিয়া মাছৰ এইটো বাঢ়িছেনে উৎপাদনটো বাঢ়িছে যদিও ছাৰ সিমান ভালকৈ বাঢ়া নাই তথাপি আমাৰ গতিকে ধৰক আগতকৈ বহুত পুখুৰী বাঢ়িছে হয় ছাৰ আগতে সৰুতে যিমান পুখুৰী দেখিছে তাতকৈ বেছি বাঢ়িছে ছাৰ বাঢ়িছে হয় আৰু আপোনালোকে ভাবে নেকি যে এই যে মাছৰ যিটো তাৰমানে ভেলু এডেড প্ৰডাক্টছ বুলি কোৱা হয় মাছৰ আচাৰ বা তেনেকুৱা এইবিলাকলৈকে যোৱাৰ কথা আপোনালোকে ভাবিছে নেকি ভাবিছোঁ ছাৰ যদি আমি সেনেকুৱা সুবিধা পাওঁ তেতিয়াহ'লে আমি মানে মহিলাখিনি যিখিনি মহিলা আছে সেইখিনি মানে আচাৰ বনাবৰ কাৰণে উন্নতি হ'ব বিচাৰে আৰু ছাৰ এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ পুৰুষ মহিলাসকলে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে
কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।